আজিৰ পৰা আমি স্যাম্পল কোৱেশ্চন পেপাৰ আলোচনা কৰিম আৰু আজি আনিছো তোমালোকৰ মানসিক যোগ্যতা পৰীক্ষা ঠিক আছে সো পৰীক্ষাত এনেকৈ আহিব প্ৰথম থাকিব খণ্ড 1 বুলি মানসিক যোগ্যতা পৰীক্ষা বুলি থাকিব আৰু মানসিক যোগ্যতা পৰীক্ষাত তোমালোকৰ ভাগ 10টা থাকিব এনেকৈ লিখা থাকিব ভাগ 1 ভাগ 2 এনেকৈ লিখা থাকিব ঠিক আছে তো প্ৰথম আমি নিৰ্দেশনাটো যদি আমি পঢ়ো কৈছে যে প্ৰশ্ন সংখ্যা 1 ৰ পৰা 4 লৈ প্ৰত্যেক প্ৰশ্ন 4টাকৈ চিত্ৰ A B C আৰু D দিয়া আছে এই 4টা চিত্ৰৰ ভিতৰত 3টাৰ মাজত সমানতা আছে অৰ্থাৎ একে বুলি কৈছে 3টা এটা চিত্ৰ বাকি কেইটাতকৈ ভিন্ন বেলেগ বুলি কৈছে এটা অনতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিওৱা শুদ্ধ উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কলা কৰা ঠিক আছে আমি চাও এক নম্বৰটো আমি যদি চাও তেতিয়া দেখিবলৈ পাইছো এই 3টাৰ মিল আছে কিন্তু ইয়াৰ মিল নাই গতিকে অপচন সি ইজ দি কাৰেক্ট আনসাৰ দুই নম্বৰটো যদি চাও এই যেটো কোলা ডটটো এই কোলা ডটটো তোমাৰ এই আজডালৰ ভিতৰত আছে অৰ্থাৎ ভিতৰত আছে এই কোলা ডটটো এটো ভিতৰত আছে আৰু এটো ভিতৰত আছে কিন্তু এটো বাহিৰত আছে গতিকে অমিলটো হৈছে আমাৰ অপচন ডি 3 নম্বৰটো আমি যদি চাও A B C গুটেকেটা অ্যালফাবেট হয় বা লেটাৰ হয় গতিকে অমিলটো হ'ব অপচন ডি কাৰণ এটো লেটাৰ নহয় এটো এটা শেপ হয় এটো আকৃতি হয় নাম্বাৰ 4 টো আমি যদি চাও ইয়াত ত্ৰিভুজ আছে ত্ৰিভুজৰ কাৰণে ওপৰত 3ডাল আঁচ আছে চতুৰ্ভুজ আছে অৰ্থাৎ ইয়াত বৰ্গ বা আয়তে হক ইয়াত 4ডাল বাহু আছে গতিকে 4টা আঁচ আছে ইয়াত 5টা আছে 1 2 3 4 5টা গতিকে ওপৰটো 5টা কিন্তু ইয়াত 4টাত মাত্ৰ দুটাহে আছে গতিকে অমিলটো কোনটো হ'ব অপচন এ সো বিশেষ বেছি টানকৈ নাহে এনেকৈ আহিব ভাগ 2 টো কি বুলি কৈছে প্ৰশ্ন 5 ৰ পৰা 8 লৈ বাওফালে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে এটোৰ কথা কৈছে হুফালে মানে তোমাৰ এই প্ৰশ্ন চিত্ৰৰ হুফালে এনেকে পৰীক্ষাত আহিব মই কিন্তু ইয়াত তলৰ ফালে দি দিছো একো নাই এটো এডজাস্ট কৰি লবা সো A B C আৰু D চিহ্নিত 4টা উত্তৰ চিত্ৰ দিয়া হৈছে উত্তৰ চিত্ৰৰ পৰা প্ৰশ্ন চিত্ৰৰ সমৰূপ চিত্ৰ বাছি উলিওৱা আৰু উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কোলা কৰা ঠিক আছে সো এই যেটো প্ৰশ্ন চিত্ৰটো আছে এই A B C D ৰ ভিতৰত এটা লুকাই আছে মানে সোমাই আছে হেতু জাস্ট আমাক বাছনি কৰিবলৈ কৈছে আমি যদি চাও ইয়াৰ স্পষ্ট ৰূপে ওলাই আছে সো এটো মই মোহাই লৈছো অপচন এ টো ইয়াৰ কাৰণে শুদ্ধ হ'ব আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ হ'ব অপচন সি টো নাম্বাৰ 7 ৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰটো হ'ব এই চিত্ৰটোৰ লগত হুবহু যেটো মিল আছে এটো আমি সিলেক্ট কৰিলে হ'ল আৰু হুবহু মিল আছে অপচন বি ৰ লগত অপচন বি ৰ লগত আছে গতিকে অপচন বি ইজ দি কাৰেক্ট আনসাৰ 8 নম্বৰ যেটো কোৱেশ্চন আছে তাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি কাৰণ ইয়াত 4ডাল আছে 4ডালে থাকিব লাগিব এই কোলা ডটটো ইয়াতে আছে বাকিখিনি সেম আছে গতিকে অপচন বি ইজ দি কাৰেক্ট আনসাৰ ভাগ 3 কি কৈছে যে প্ৰশ্ন সংখ্যা 9 ৰ পৰা 12 লৈ বাওফালে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে হেতু 9 নম্বৰ 9 টো দেখিবলৈ পাইছে যাৰ এটা ভাগ অদৃশ্য সেই কোৱেশ্চন মাৰ্ক থকাটো আমাৰ অদৃশ্য হৈ আছে হুফালে দিয়া অৰ্থাৎ ইয়াত দিয়া থাকিব মই তলৰ ফালে দিছো A B C আৰু D চিত্ৰলৈ চোৱা আৰু এই চিত্ৰটো বাছি উলিওৱা যেটো নিজৰ দিশ খলনি নকৰাকৈ প্ৰশ্ন চিত্ৰটোৰ প্যাটাৰ্ন সম্পূৰ্ণ কৰিবলৈ প্ৰশ্ন চিত্ৰৰ অদৃশ্য ভাগত বহুৱাব পাৰে তোমাৰ উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কোলা কৰা নাম্বাৰ 9 টো আমি যদি চাও তেতিয়া এই জিডাল আঁচ আছে এই আঁচডাল আমি দাপুন বুলি ইয়াত বা সমমিতি ৰেখা হিচাপে আমি ধৰি লব পাৰো তেতিয়া সমমিতি ৰেখাৰ অৰ্থাৎ দাপুনৰ সদায় উলুটা প্ৰতিবিম্বৰ সৃষ্টি হয় গতিকে ইয়াৰ যেটো আঁচডাল এই আঁচডাল এনেকৈ যাব আৰু এইফালে জিডাল আঁচ গৈছিল এটো উলুটা হ'ব এনেকৈ আৰু ইয়াত যেটো কোলা ডট আছিল এই কোলা ডটটো ইয়াতে আহিব এনেকৈ আহিব আৰু এইফালে ছকাটো ইয়াত হ'ব ওকে আৰু ইয়াত যেটো আছিল এফালে হ'ব ওকে সো এই যেটো চিত্ৰটো কাৰ লগত মিল আছে আমি যদি চাও অপচন বি ৰ লগত মিল আছে অপচন বি ইজ দি কাৰেক্ট আনসাৰ এন্ড সেম প্ৰসেস এটো এনেকৈ সংযোগ কৰাৰ পিছত গোটেই চিত্ৰটো আমি কমপ্লিট কৰিম এটা বৰ্গ সো এই চিত্ৰটো লগতে আৰু এটা কথা চোৱা ইয়াত এই কৰ্নাৰটোত যেটো আছিল এই কৰ্নাৰটোত হেতুই আছে গতিকে এইফালে যেটো থাকিব হেফালো এটোই থাকিব লাগিব দ্যাট মিন্স এনেকৈ থাকিব আৰু লগতে ইয়াত যেটো সাৰ্কুল আছিল তাৰ বিপৰীত ফালে এটা সাৰ্কুল আছে গতিকে এই সাৰ্কুলটো ইয়ালৈ আহিব সো এইটোৰ লগত কোনটো মিল আছে
আমি যদি চাওঁ হেতুৰ লগত মিল আছে অপচন ডি টু নাম্বাৰ 11 হেতু আমি একে ৰূপে কৰিব লাগিব যেটো অকমান ভুল হৈছে সো এই চুকটোৰ পৰাই চুকটোলৈ আহিব আৰু এডাল ৰেখা এনেকুৱা হ'ব এই যেডাল আমাৰ আছ আছিল এই আছডাল এনেকুৱা হ'ব আৰু বাকি এডাল এনেকুৱা হ'ব গতিকে এইটো আকৃতিৰ দৰে কোনটো হৈছে আমি যদি চাওঁ অপচন সি টো আমাৰ শুদ্ধ হৈছে সেম প্ৰসেস এটো এনে ধৰণে হৈ যাব আৰু ইফালে আছডাল আহিব ওকে আৰু ইয়াত 1 2 3 4 ডাল আছে গতিকে ক্ৰমান্বয়ে সৰুৰ পৰা মানে দীঘল ছুটিৰ পৰা দীঘললৈ গুচি যাব সো ইয়াৰ নিচিনা আমাৰ অপচন কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে ইয়াত একেজন লাগিছে কিন্তু এই আছডাল নাই গতিকে এটো বি টো শুদ্ধ নহয় ডি টো শুদ্ধ নহয় কাৰণ ছুটিৰ পৰা দীঘল হ'ব লাগিছিল নিৰ্দেশনা প্ৰশ্ন সংখ্যা 13 ৰ পৰা 16 লৈ বাওফালে তিনিটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে আৰু চতুৰ্থ চিত্ৰৰ বাবে খালি ঠাই ৰখা হৈছে প্ৰশ্ন চিত্ৰ এটা শৃংখলাত আছে মানে এটা সিৰিজত আছে শৃংখলাটো সম্পূৰ্ণ কৰিবলৈ সোঁফালে দিয়া উত্তৰ চিত্ৰৰ পৰা মানে ইয়াৰ পৰা এটা চিত্ৰ বাছি উলিওৱা যেটো প্ৰশ্ন চিত্ৰৰ খালি ঠাইত বহুৱাব পাৰি ইয়াত বহুৱাব পৰাকে শুদ্ধ উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কোলা কৰা আমি অকনমান চাওঁ ইয়াত এটো কৈছে যে এই প্ৰথম দুটা আমি যদি চাওঁ সেই প্ৰথম দুটাৰ যেটো নিয়ম সেই প্ৰথম দুটাৰ যেটো নিয়ম সেকেন্ড দুটাও সেই একে নিয়মে ফলো কৰিব লাগিব প্ৰথমতে এডাল কাৰ আছিলে আৰু এটো মূৰত আমাৰ যেটো কাৰ চিন আছে এটো নাছিলে কিন্তু ইয়াত কাৰ চিনটো দিছে অৰ্থাৎ এইফালে যেটো আছে সিফালে লগাই দিয়া হৈছে গতিকে ইয়াত দুটা কাৰ চিন আছিলে গতিকে ইয়াত কি হ'বগে ইয়াত আমি যদি আকিমগে তেতিয়া দুটা কাৰ থকাটো আমি আকিব লাগিব সো অপচন বি ইজ দা কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছা আমি হেতু ক্ষেত্ৰত চাওঁ ইয়াত এটা সাৰ্কেল আছিলে আৰু হেতু এনেকৈ ঘূৰিছে চোৱা এটো এনেকৈ ঘূৰিছে ওকে আমি যদি চাওঁ সো ইয়াত দুটা হৈ গৈছে আৰু ইফালে কি হৈছে তিনটা গতিকে ইয়ালৈ যেতিয়া আহিবগে তলৰ ফালে আহিব গতিকে এটো কিমান হৈ যাব 4টা এটো কি হৈ যাব 4টা হৈ যাব মানে তলৰ ফালে এনেকুৱা আমাৰ এনেকৈ ঘূৰিছিলে সো ইয়াত দুটা সেইফালে তিনটা আৰু ইফালে 4টা এনেকৈ হ'বগে সো অপচন এ ইজ দা কাৰেক্ট আনসাৰ নাম্বাৰ 15 টো চাওঁ ত্ৰিভুজ আছিলে সেই ত্ৰিভুজটো জাস্ট উলুটা কৰি দিছে আৰু ৰং কৰিছে মানে ঘূৰাইছে এটো কেনেকৈ ঘূৰাইছে বুলি ক'লে লেফট সাইড এনেকৈ ঘড়ীৰ বিপৰীত দিশত ঘূৰাইছে ঠিক আছে এনেকৈ ঘূৰাইছে সো ঘূৰাবলৈ হলে আমি হেতু এনেকৈ ঘূৰাব লাগিব ঘূৰালে আমাৰ ত্ৰিভুজটো এনেকুৱা হ'ব আৰু ৰং কৰি দিলে আমাৰ হৈ যাব অপচন অপচন এটো নহয় অপচন বি ইজ দা কাৰেক্ট আনসাৰ নাম্বাৰ 16 টো চোৱা হেতু জাস্ট সেই দুটা চিত্ৰ চালে গম পোৱা যায় হেতু জাস্ট এটো মিৰৰ যেটো ইমেজৰ টাইপৰ হৈ গৈছে মানে দাপনৰ প্ৰতিবিম্বৰ হৈছে উলুটা হৈ গৈছে সো এটো উলটা কৰি দিলে হৈ গল সো ইয়াৰ উলুটাটো কোনটো হ'ব ইয়াৰ উলুটাটো অপচন বি টো ভাগ 5 নিৰ্দেশনা দিয়া আছে যে প্ৰশ্ন সংখ্যা 17 ৰ পৰা 20 লৈ প্ৰত্যেক প্ৰশ্নত দুটা চিত্ৰ দুটা সেট দিয়া হৈছে দ্বিতীয়টো সেটত এটা প্ৰশ্ন চিহ্ন আছে প্ৰথম সেটৰ দুটা প্ৰশ্নৰ চিত্ৰ পাৰস্পৰিক সম্পৰ্ক আছে তেনেদৰে তৃতীয় আৰু চতুৰ্থ প্ৰশ্ন চিত্ৰৰ মাজতো এটা সম্পৰ্ক থকা আৱশ্যক আৰু উত্তৰ চিত্ৰৰ পৰা সেই চিত্ৰটো চয়ন কৰা যেটো প্ৰশ্ন চিত্ৰৰ স্থানত ৰাখিব পৰা যায় শুদ্ধ উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কোলা কৰা এটা প্ৰশ্ন পত্ৰত আমাৰ ইয়াত এনেকৈ কৈছে যে এই দুটা যেটো নিয়মত গৈছে বাকি এই দুটাও একে নিয়মত থাকিব লাগিব আমি যদি চাওঁ ইয়াত এটা সাৰ্কেল আছিলে সেই সাৰ্কেলটো সেম ভাগে আছে কিন্তু ত্ৰিভুজ মানে ইয়াত তিনিটা বাহু আছিলে ইয়াত কেইটা বাহু কৰিলে 4টা বাহু মানে এটা বাহু বহাই দিলে তাৰ পিছত কি কৰি দিছে ৰং কৰি দিছে সেম প্ৰসেস বাহিৰৰ যেটো শেপ আছে বাহিৰৰ শেপটো একে থাকিব কিন্তু ইয়াত আমাৰ 5টা বাহু আছিলে 5টা বাহু নহয় এটা 6টা বাহু কৰিব লাগিব আৰু ৰং কৰি দিব লাগিব 6টা বাহু ক'ত আছে অপচন সি টো আছে নাম্বাৰ 18 টো আমি যদি চাওঁ নাম্বাৰ 18 টো চালে সেই যেটো মানে
ইয়াৰ যিকোনো এটা ধৰি লৈছো মই এই যেটো অৰ্ধবৃত্ত হৈ আছে ইয়াক মই এফালে যদি লৈ যাওঁ তেতিয়া কি হ'বগে লৈ গৈ এনেকে যদি সংযোগ কৰা হয় তেতিয়া আমাৰ এটা বৃত্ত কমপ্লিট হৈছেগে ঠিক তেনে ধৰণে আমি এই পাৰ্টটো মই যদি এফালে লৈ যাওঁ লৈ গলে এনেকুৱা আকৃতি হৈ যাব এনেকুৱা আকৃতি কোড আছে অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ নাম্বাৰ 19 টো চোৱা নাম্বাৰ 19 টোত প্ৰথমতে নাম্বাৰ 19 টো চোৱা প্ৰথমতে তোমাৰ কি আছিলে এটা চতুৰ্ভুজ আছে চতুৰ্ভুজৰ এই পাৰ্টটো তোমাৰ কি কৰি দিছে মুছি দিছে মুছি দিয়াৰ পিছত মানে এটা পাৰ্ট মুছি দিছে গতিকে সেই ক্ষেত্ৰটো আমাৰ একে হ'ব এই পাৰ্টটো আমি মুছি দিব লাগিব মই মুছি দিছো ৰবা ওকে এই পাৰ্টটো আমি মুছিম ঠিক আছে তাৰ পিছত এই পাৰ্টটো মুছিব লাগিব এই গুটেইটো নহয় কিন্তু এই গুটেইটো নহয় এই পাৰ্টটো মুছিব লাগিব এই পাৰ্টটো মুছিব লাগিব সো এতিয়া দেখিবলৈ কাৰ নিচিনা হৈছে অপচন সি টোৰ নিচিনা হৈছে সো অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন ঠিক আছে অপচন সি টো শুদ্ধ হ'ব নেক্সট নাম্বাৰ 20 লৈ আহা নাম্বাৰ 20 ত আমি যদি চাওঁ ইয়াত কেটা আছিলে 1 2 3 4 5 6 প্ৰথম কথাটো হল হেতু আমাৰ কি হৈ গৈছে পাঁচটা হৈ গৈছে কি হৈ গৈছে পাঁচটা হল মানে এটা বাহু কমাই দিলে আৰু এই এটা বাহু দীঘল কৰি এটা বৃত্ত বনাই দিছে গতিকে ইয়াটো এটা বৃত্তই হ'ব প্ৰথম আৰু এটো চাৰিটা বাহু আছিল ইয়াক জাস্ট ত্ৰিভুজ কৰি দিলে হৈ গল সো অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ মানে একেটা নিয়মত যাব লাগিব ভাগ 6 টো চোৱা প্ৰশ্ন সংখ্যা 21 ৰ পৰা 24 লৈ প্ৰশ্নত চিত্ৰত জ্যামিতিক চিত্ৰ প্ৰশ্ন চিত্ৰত একচুয়ালি জ্যামিতিক চিত্ৰ ত্ৰিভুজ বৰ্গ আৰু বৃত্তৰ এটা ভাগ বাওফালে দেখুৱা হৈছে আৰু সোফালে মানে এই যেটো উত্তৰ চিত্ৰটো যে হেফালে থাকিব লাগিছিলে মই কিন্তু তলৰ ফালে দিছো জায়গাটো অকনমান মিলাবৰ কাৰণে এডজাস্ট কৰি লবা পৰীক্ষাত তোমালকৰ সোফালে দিয়া থাকিব দিয়া হৈছে সোফালৰ চিত্ৰৰ পৰা জ্যামিতিক চিত্ৰটো সম্পূৰ্ণ কৰিবলৈ চিত্ৰটো বিচাৰি উলিওৱা শুদ্ধ উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো খোলা কৰা ওকে নাম্বাৰ 21 টো চোৱা প্ৰশ্ন চিত্ৰ সো এই গুটি আকৃতিটো কমপ্লিট কৰিবৰ কাৰণে তলৰ কোনটো শুদ্ধ হ'ব এটো আমাক উলিয়াবলৈ কৈছে এটো একচুয়ালি A B C D হ'ব এটো A B C D কৰি ললে হৈ গল এতিয়া চোৱা এটো একেবাৰে সহজ নিয়ম হেতু জাস্ট এনেকৈ আকি দিবা এটো জাস্ট এনেকৈ আকি দিবা আকি দিয়াৰ পিছত আমাৰ এই যিকেটা পাৰ্ট এই যেটো পাৰ্ট কোনটোৰ লগত মিলিছে হেতু চালে হল আমি যদি চাওঁ হেতু আমাৰ অপচন সি ৰ লগত মিলিছে অপচন ডি ৰ লগত মিলা যেন লাগিছে নহয় জানো কিন্তু অপচন ডি টো নহয় কাৰণ এই পাৰ্টটো যে সেই পাৰ্টটো ইয়াত বেছি দীঘল দেখাইছে বেছি দীঘলও নহয় জানো গতিকে অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ 23 নম্বৰটো চোৱা 22 নম্বৰটো তলত থাকিলে সো 23 নম্বৰটোকে আমি চাই লওঁ 23 নম্বৰটো জাস্ট হেতু সংযোগ কৰি দিলে হল সংযোগ কৰি দিলে এই যেটো আমি ৰং কৰি দিছো এই ৰং কৰা অংশটোৰ লগত মিলা আকৃতিটো চালে হৈ গল হেতু কাৰ লগত মিলিছে অপচন ডি ৰ লগত মিলিছে হেতু ট্ৰাই কৰা তোমালোকে এটা কাম কৰিবা ভিডিওটো চলি থাকোতে পজ কৰি লবা আৰু প্ৰথমতে তোমাৰ উত্তৰটো মনতে ভাবি লবা আৰু মোৰ উত্তৰটোৰ লগত মিলাই চাবা সো ইয়াটো A B C কৰি লবা A B C D কৰি লবা এটো A B C D এনেকৈ দিয়া থাকিব ইয়াক জাস্ট সংযোগ কৰা এনেকৈ তো কাৰ লগত মিলিছে অপচন সি ৰ লগত মিলিছে নহয় জানো অপচন সি ৰ লগত মিলিছে এটোৰ লগত মিলা নাই হেতু বেছি বহল হৈ গৈছে বেছি এই পাৰ্টটো বেছি বহল নহয় গতিকে অপচন সি টো আমাৰ শুদ্ধ হ'ব 24 টো চোৱা 23 টো তলত থাকিলে 23 অলৰেডি আমি আলোচনা কৰিলে নহয় জানো 23 টো ওপৰত থাকিলে একচুয়ালি 23 কৰা হল সো 24 টো চোৱা এতিয়া এটা বৃত্ত হয় বৃত্তটো কমপ্লিট কৰি দিলে হল কমপ্লিট কৰিবলৈ হলে এটো হ'ব সো হি যেটো আমাৰ ৰং কৰা অংশটো এই ৰং কৰা অংশটো কাৰ লগত মিলিছে এটো চালে হল আমি যদি চাওঁ এই প্ৰথমটো যদি চাওঁ প্ৰথমটো নাই মিলা হেতু যদি চাওঁ হেতু মিলিছে যেন লাগিছে ন তথাপিও চাওঁ এটোটো নিমিলে এই পাৰ্ট দুটাটো নিমিলে কাৰণ এই ওপৰৰ যেটো অংশটো যে হেতুৰ দৰে নহয়
হেতু চাও হেতু মিলিব হেতু নহয় কাৰণ এটো বেছি কাখলৈ গৈছে গতিকে এটো নহব অপচন বি ইজ দা কারেক্ট आंसर তো এনেকে চালে হল ভাগ 7 টু সোৱা প্ৰশ্ন সংখ্যা 25 ৰ পৰা 28 লৈ বাও পিনে প্ৰশ্ন চিত্ৰ দিয়া আছে আৰু হু পিনে এ বি সি আৰু ডি কৈ চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে এখন দাপোনক এক্স ওয়াই দিশত ৰাখি প্ৰশ্ন চিত্ৰৰ সঠিক দাপোন প্ৰতিবিম্বক উত্তৰ চিত্ৰৰ পৰা বিচাৰি উলিওৱা শুদ্ধ উত্তৰটো দিবলৈ অয়মাৰ উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কোলা কৰা সো দাপোনৰ প্ৰতিবিম্বত তোমালোকে গম পোৱাই যে দাপোনত যি বস্তু আমি দেখো এটো আমাৰ উলুটা হয় গতিকে ইয়াত মই যদি দাপোন এখন ৰাখো ইয়াত যেটো y a k লিখা আছে তাৰ সন্মুখত মই দাপোন এখন ৰাখিলে দাপোনৰ ভিতৰত যেটো প্ৰতিবিম্ব সৃষ্টি হ'ব এটো কেনেকুৱা হ'ব আমাক সুধিছে গতিকে দাপোনৰ ওচৰত যেটো আছে এটো প্ৰথমে ওলাব গতিকে প্ৰথম a থকাটো আমাৰ শুদ্ধ হ'ব সো প্ৰথম a কত আছে c আৰু b টোত আছে আৰু বাকি a যেটো সেকেন্ডত থকাটো সেকেন্ডতে হ'ব k টো কিন্তু উলুটা হৈ যাব k টো কি হৈ যাব উলুটা সো উলুটা k কত আছে অপচন c ত আছে গতিকে অপচন c ইজ দা কারেক্ট आंसर 26 টো তলত থাকিলে 27 টো আমি চাই লম সো ইয়াৰ ক্ষেত্ৰটো ত্ৰিভুজটো সেম থাকিব ত্ৰিভুজটো আমাৰ কি হ'ব সেম থাকিব এইখিনি সব সেম থাকিব কিন্তু দাপোনৰ ওচৰত যেটো আছিল হেতুৱে আমাৰ কি হ'ব প্ৰথমতে ওলাব গতিকে এই পাৰ্টটো এটো আহিব আৰু এই দুটা চিত্ৰ এনেকৈ গুছি যাব গতিকে এটো কাৰ লগত মিলিছে হেতু অপচন বি ডি আৰু বি ৰ লগত মিলিছে কিন্তু চাবলগীয়া কথাটো হল এই আজডাল চেঞ্জ নহয় এই আজডাল যেহেতু প্যাৰালেল এনেকে আছে গতিকে সেই আজডাল দাপোনৰ পিছতো সেম থাকিব কিন্তু এনেকৈ থকা হলে এই ৰেখা কেডাল যদি এনেকৈ থকা হয় তেতিয়া ইয়াত এনেকুৱা হলে হেতেন নহয় জানো গতিকে আমাৰ এই প্ৰশ্নজোৰ ক্ষেত্ৰত অপচন শুদ্ধ হ'ব অপচন বি 26 টো চাবা 26 টো আমি যদি চাও এবাৰ দাপোন ওপৰৰ ফালেহে দিয়া আছে ওপৰৰ ফালে দিয়া আছে যে নহক চিত্ৰটো একে থাকিব আমি এই যেটো আয়তৰ যেটো চিত্ৰ এই চিত্ৰটো একে থাকিব কিন্তু জাস্ট উলুটাকে ওলাব প্ৰতিবিম্ববোৰ সো এই পাৰ্টটো ইয়াত আছিল গতিকে এই পাৰ্টটো এই ফালে ওলাব প্ৰথম এই ফালে ওলাব আৰু এটো ইয়াত ওলাবগে গতিকে হেতু কাৰ লগত মিলিছে অপচন ডি ৰ লগত মিলিছে 28 টো সোৱা এবাৰ দাপোন ইয়াত দিয়া আছে সো ছবি যেটো আছে এই যেটো ছবিটো একে থাকিব মানে সাৰ্কুলাৰ কথা কৈছো সাৰ্কুলাৰ কথাটো কৈছো হেতু আমাৰ একে থাকিব আমাৰ এই ইয়াত যেটো আছে হেতু প্ৰথমতে ওলাব আৰু এটো ওপৰৰ ফালে মুখ কৰি আছিল এটো তলৰ ফালে মুখ কৰা দেখাব সৰি হেতু ওপৰৰ ফালে মুখ কৰা দেখাব দেই সৰি এটো ওপৰৰ ফালে মুখ কৰা দেখাব গতিকে তাৰ পিছত এই যেটো কোলা ডটটো এই ফালে গুছি আহিব আৰু মুখখনটো এনেকৈ থাকিব আৰু এই পাৰ্টটো ইয়ালৈ গুছি আহিব এই পাৰ্টটো ইয়ালৈ গুছি আহিব এটো কোনটোৰ লগত মিলিছে অপচন এ ৰ লগত মিলিছে নিশ্চয় বুজি পাইছে ভাগ 8 এটো বহুত ইম্পৰ্টেন্ট এই পাৰ্টটো ইম্পৰ্টেন্ট এই কোৱেশ্চনটো ভালকে তোমালোকে প্ৰেক্টিস কৰি যাবা ভাগ 8 ত কৈছে যে প্ৰশ্ন সংখ্যা 29 ৰ পৰা 32 লৈ বাওপিনে প্ৰশ্ন চিত্ৰত দেখুৱা ধৰণে কাগজৰ এটা টুকুৰা ভাঁজ কৰি ফুটা কৰা হৈছে আৰু সোপিনে এ বি সি ডি কৈ চাৰিটা উত্তৰৰ চিত্ৰ দিয়া আছে কাগজখন খোলাৰ পিছত যেনে ধৰণে দেখা যাব হেয়া উত্তৰ চিত্ৰৰ পৰা বাছি উলিওৱা আৰু অয়মাৰ চিট উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কোলা কৰা ওকে ইয়াত চোৱা এটো পেপাৰ ফল্ডিঙৰ আমাৰ এটো কোৱেশ্চন হয় এটো অকমান মই লাহে লাহে বুজাবলৈ চেষ্টা কৰিম প্ৰথমতে এনেকৈ ভাঁজ কৰিছে গতিকে এইডাল আমাৰ দাপোনৰ দৰে কাম কৰিব অৰ্থাৎ এডাল আমি সমমিত দাপোনৰ যেটো প্ৰতিবিম্ব পঢ়িছো যে দাপোন বুলি ভাবিব লাগিব এডাল হল তাৰ পিছত আকৌ আমাৰ এইফালেও ভাঁজ কৰিছে গতিকে এটো কিমান হৈ গল দুডাল হৈ গল গতিকে ইয়াত সমমিতি ৰেখা কেইবাৰ আছে দুটা আছে গতিকে দাপোনৰ প্ৰতিবিম্ব আমি দুটা পাম ঠিক আছে সো সেই পাৰ্টটো যে তাৰ পিছত যেতিয়া ভাঁজ কৰা হল ভাঁজ কৰি ইয়াত ফুটা কৰি দিছে সো ফুটা কৰি দি ইয়াক আকৌ যেতিয়া এনেকৈ মেলি দিয়া হ'ব মেলি দিলে আমাৰ কি হ'ব হেতু হ'বগে অৰ্থাৎ ইয়াত আমাৰ চিত্ৰটো এনেকুৱা হ'ব ইয়াত আমাৰ চিত্ৰটো কি হ'ব এনেকুৱা লগতে এটো আমাৰ সমমিতি ৰেখা আছিল দ্যাট মিন্স এটো সমমিতি ৰেখা হলে দাপোনৰ দৰে আকৃতি হয় দাপোনৰ যেটো দাপোন বুলি আমি ভাবিবলৈ কৈছিলো না দাপোনত প্ৰতিবিম্ববোৰ উলুটা হয় গতিকে ইয়াত যেটো এটো মাজৰ ভাগত ওলাইছে গতিকে ইয়াতো এটা একে চিত্ৰ মাজৰ ভাগতে ওলাব দ্যাট মিন্স হেতু যেতিয়া খুলিবগে লাষ্টত আমি পামগে ইয়াত এনেকে এটা আৰু ইয়াত এনেকৈ এটা সো এটো কোড আছে অপচন এ ইজ দা
সৰি অপশ্যন এটো নহয় ইয়াত একেবাৰে কাষত আছিলে নহয় জানো একেবাৰে কাষত আছিলে ঠিকে আছে মই মাজত লিখি ললো একচুয়ালি মাজত নহয় এটোটো একেবাৰে কাষত আছে গতিকে ইফালে যাব সো অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ নাম্বাৰ 32 চোৱা এফালে এডাল কাৰ্চিন দিছে দ্যাট মিন্স ভাঁজ কৰিছে এটো সমমিতি ৰেখা এডাল পালো এটো ভাঁজ কৰাৰ পিছত আকৌ এফালেও দিলো সমমিতি ৰেখা কেডাল পালো দুডাল পাইছো সমমিতি ৰেখা এটো খেল হয় এটো কেডাল পাইছো দুডাল পাইছো এটা এডাল সমমিতি ৰেখা হয় এডাল সমমিতি ৰেখা হলে দাপুনত আমাৰ প্ৰতিবিম্ব ওলাই গতিকে ইয়াত দাপুনত প্ৰতিবিম্বটো অলপ উলুটা হয় সো হেতু অকনমান এনেকুৱা হ'বগে ঠিক আছে তাৰ পিছত আকৌ যেহেতু ইফালে ভাঁজ কৰা হৈছিল হেতু আকৌ এনেকে খুলিব লাগিব খুলিলে এটো এটা সমমিতি ৰেখা হৈ আছে গতিকে ইয়াত আকৌ ওলাব ইয়াৰ সমমিতি ৰেখাডাল আকৌ দাপুন হৈ আছে যেহেতু গতিকে দাপুনত হেতু হি ইয়াৰ যেটো প্ৰতিবিম্ব ইয়াত এনেকে উল্টাকে ওলাব আৰু ইয়াৰ যেটো প্ৰতিবিম্ব হেতু আমাৰ ইয়াত উলুটাকে ওলাব সো এই গুটেটো যেতিয়া মেলি দিমগে পেপাৰখন তেতিয়া দেখিবলৈ কেনেকুৱা হৈছে অপচন ডি টোৰ দৰে হৈছে 31 টো চোৱা ভাঁজ কৰিছে এডাল সমমিতি ৰেখা এফালে ভাঁজ কৰিছে এডাল সমমিতি ৰেখা টোটাল দুডাল হৈ গল আকৌ এফালে ভাঁজ কৰিছে তিনডাল আৰু এফালেও ভাঁজ কৰিছে চাৰিডাল সমমিতি ৰেখা চাৰিডাল সমমিতি ৰেখা দ্যাট মিন্স চাৰিটা প্ৰতিবিম্ব ওলাব লাগে এতিয়া মই যেতিয়া এই পেপাৰখন এটা লাষ্টত ইয়াত ফুটা কৰি দিছে মই যেতিয়া এনেকৈ মেলিমগে তেতিয়া ইয়াৰ যেটো এটো সমমিতি ৰেখা হৈ আছে দেখিছা না ইয়াত সমমিতি ৰেখা আছিল নাই সো ইয়াত এনেকে ওলাব প্ৰতিবিম্বটো এটো সমমিতি ৰেখা হৈ আছে ইয়াত এটা প্ৰতিবিম্ব ওলাব এটো সমমিতি ৰেখা হৈ আছিল গতিকে ইয়াতো এটা প্ৰতিবিম্ব ওলাব লাগিছিল কিন্তু এটো যেহেতু তলৰ ফালে আছে পুনে পুনে গলে ইয়াত ওলাব লাগিছিল কিন্তু এটো কাগজখনৰ বাহিৰৰ ফালে হ'ব গতিকে ইয়াত ফুটা আৰু নহয় এফালেও নহয় গতিকে আমাৰ হেতু নিচিনা আমাৰ কোড আছে অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছা 32 টো চোৱা সমমিতি ৰেখা এডাল আছে হেফালে কাৰ্চিন যিমান আছে হিমানে সমমিতি ৰেখা হ'ব দুডাল সমমিতি ৰেখা আছে ঠিক আছে এতিয়া আমি চাও হেডাল যেহেতু আমাৰ সমমিতি ৰেখা আছিল সমমিতি ৰেখা হলে হেতু আমি যেতিয়া খুলি দিম তেতিয়া ইয়াত এটা সৃষ্টি হ'ব হেতু এটা সমমিতি ৰেখা আছিল হেডালো এটা কি আছিল সমমিতি ৰেখা গতিকে গুটেটো এটো সমানে দুভাগ কৰিছে দেখিছেনে সো ইয়াত দুটা আছিল গতিকে ইফালে কি হ'ব দুটা সৃষ্টি হ'ব সো এটোৰ দৰে অপচন বি হ'ব অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ ভাগ 9 টো চোৱা প্ৰশ্ন সংখ্যা 33 ৰ পৰা 36 লৈ বাওপিনে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে আৰু সোপিনে এ বি সি আৰু ডি কৈ চাৰিটা উত্তৰ দিয়া হৈছে চোৱা তোমালোকে খেলিমেলি নহবা খেলিমেলি হোৱাৰ প্ৰয়োজন নাই মই ইয়াত তলৰ ফালে উত্তৰ চিত্ৰটো প্ৰশ্নত কোৱা হৈছে যে সোফালে বুলি মানে এইটো সাইডত থাকিব লাগিছিল মই কিন্তু তলৰ ফালে দিছো একো নাই পৰীক্ষাত তোমালোকৰ সোফালে আহিব উত্তৰ চিত্ৰৰ পৰা সেই এটো হস্ৰই হ'ব লাগিছিল সেই চিত্ৰটো চয়ন কৰা যেটো প্ৰশ্ন চিত্ৰ থকা কটা টুকুৰাৰে তৈয়াৰ কৰা হৈছে শুদ্ধ উত্তৰটো দিবলৈ আমাৰ উত্তৰপত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কোলা কৰা একেবাৰে এটো সহজ তোমাৰ ইয়াত কেটামান আকৃতি দিয়া আছে এই আকৃতি কেটা লগ লগাই এ বি সি ডি ৰ যিকোনো এটা বনোৱা হৈছে কোনটো বনোৱা হৈছে এটো চাব লাগে সো মেইন পইণ্টটো হল ইয়াৰ যিকোনো এটা প্ৰথমতে সিলেক্ট কৰিবা সেই ত্ৰিভুজটো কত আছে ত্ৰিভুজৰ ভিতৰত মানে এটা সাৰ্কুল আছে অপচন এ আছে আৰু অপচন ডি আছে গতিকে অপচন বি আৰু অপচন সি টো হ'বই নোৱাৰে নেক্সট চাব লাগিব এই যেটো ত্ৰিভুজটো মানে ইয়াৰ যিকোনো এটা চালে হল আমি এটোকে চাও সেই ত্ৰিভুজটো আৰু এই আকৃতিটো ইয়াত আছে নে নাই আমি যদি চাও ইয়াত এটা ত্ৰিভুজ আছে দেখিছানে এটো এটা ত্ৰিভুজ মাজত এনেকে আজদেল আছে আৰু ইফালেও এটা ত্ৰিভুজ আছে মিলি আছে লগতে এই যেটো বাহিৰৰ যেটো ত্ৰিভুজ এটো মিলি আছে আৰু এই দুটাও আমাৰ চোৱা সেই দুটা এটো চোৱা মিলিছে গতিকে অপচন এ টোৱে শুদ্ধ হ'ব এটো শুদ্ধ নহয় এটো থকা যেন লাগিছে এটো চাও এনেকে যদি চাও এটা ত্ৰিভুজ পাইছো আৰু ইফালেও এটা আছে কিন্তু এই পাৰ্টটো আমাক নালাগে গতিকে অপচন ডি ইজ দা নট কাৰেক্ট আনসাৰ অপচন এ ইজ দা কাৰেক্ট আনসাৰ 35 প্ৰশ্ন চিত্ৰত সেম কোৱেশ্চনটো চোৱা আমি ইয়াত এই পইণ্টটোকে ধৰি লওঁ এই পইণ্টটো আছে নে নাই কত আছে এটো চাও ইয়াত নাই ইয়াতো নাই আৰু ইয়াতো নাই এটো একেবাৰে সহজ প্ৰশ্ন আছিল সো বাছনিটো আমি ভালকে কৰিবলৈ একচুয়ালি ইয়াত আছে ইয়াত অপচন সি টোত আছে এই যেটো অপচন সি আছে অপচন সি টোত আছে ইয়াত আছে দেখিছা নাই এই পইণ্টটো
মানে এই ট্ৰায়াঙ্গলটো ইয়াত আছে কিন্তু এটো ডাঙৰ হৈ আছে গতিকে এটো নহয় বিটো নহয় সিটো নহয় এটো ক্ষেত্ৰত অপচন ডি টোৱে শুদ্ধ হ'ব এটো কাৰেক্ট আনসাৰ হৈ যাব ৰাইট তেনেকৈ চালে হ'ল 34 কোৱেশ্চনটো চোৱা আমি যদি চাওঁ এই পাৰ্টটো চাই লওঁ প্ৰথমতে এই পাৰ্টটো কত আছে ইয়াত আছে ইয়াতো আছে এটোত নাই এটোত কাটি দিয়া এটোতো নাই সো অপচন এ আৰু বি ৰ যিকোনো এটা হ'ব আৰু এই পাৰ্টটো ট্ৰেপিজিয়ামটো আছে নে নাই ইয়াত আছে এটো আছে নে আছে এই চিত্ৰটো আছে নে আছে সো অপচন এ ইজ দা কাৰেক্ট আনসাৰ 36 টো চোৱা প্ৰথম চোৱা এই পাৰ্টটো আছে নে নাই এই পাৰ্টটো ইয়াত আছে ইয়াত নাই আৰু ইয়াত আছে ইয়াতো আছে সো অপচন বি টো শুদ্ধ হ'ব নোৱাৰে এই পাৰ্টটো আছে নে এই পাৰ্টটো ইয়াত আছে ইয়াত নাই ইয়াতো নাই একচুয়ালি ইয়াত আছে বাৰু ইয়াত নহয় আছে ইয়াত নাই 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 ইয়াতহে আছে বাকিবোৰত নাই সো অপচন এ ইজ দা কাৰেক্ট আনসাৰ ভাগ দ হেখৰটো নিৰ্দেশনা প্ৰশ্ন সংখ্যা 37 ৰ পৰা 40 লৈ বাওপিনে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে আৰু সোঁপিনে এ বি সি আৰু ডি কৈ চাৰিটা উত্তৰৰ চিত্ৰ দিয়া আছে উত্তৰ চিত্ৰৰ পৰা সেই চিত্ৰটো চয়ন কৰা যত প্ৰশ্ন চিত্ৰটো লুকাই আছে শুদ্ধ উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো ক'লা কৰা সো ইয়াত যেটো প্ৰশ্ন পত্ৰত আমাৰ ইমেজটো দিয়া আছে যেটো ছবি দিয়া আছে চিত্ৰটো ইয়াৰ কৰবাত লুকাই আছে এটো জাস্ট আমি বিচাৰি উলিয়াব লাগে সো মেইন পইণ্টটো হল এই পাৰ্টটো কত আছে এটো চালে হল এই পাৰ্টটো আমাৰ ইয়াত নাই ইয়াতো নাই ইয়াত আছে ইয়াতো নাই গতিকে হেতু চোৱা ইয়াত আছে দিছা নাই ইয়াত আছে গতিকে ইয়াতটো নাই এ আৰু বি টো নাই গতিকে অপচন সি টো শুদ্ধ হ'ব সো গোটেইটো চোৱাৰ প্ৰয়োজন নাই এনেকৈ টেকনিক ইউজ কৰিলে হল 38 টো চোৱা এই পাৰ্টটো কত আছে এই পাৰ্টটো স্পষ্ট হবে তো একেবাৰে ইজি কোৱেশ্চনে দি দিছো আৰু এনেকৈ আহে বিশেষ টান নাহে সো এটো আমাৰ ওলাই আছে অপচন এ ইজ দা কাৰেক্ট আনসাৰ 39 এটো কত আছে আমি যদি চাওঁ ইয়াত আছে নে ইয়াত নাই ইয়াত আছে নে নাই ইয়াতো নাই গতিকে কত আছে বুলি কলে এটো ইয়াত আছে সো অপচন এ ইজ দা কাৰেক্ট আনসাৰ লাষ্ট কোৱেশ্চনটো চোৱা এই পাৰ্টটো কত আছে এই পাৰ্টটো আমি যদি চাওঁ ইয়াত যদি চাওঁ ইয়াতটো নাই মানে এটা ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গলটো বিচাৰি উলিওৱা আমি যদি ট্ৰায়াঙ্গলটো চাওঁ সেই গোটেইটো ট্ৰায়াঙ্গলটো চাব পাৰিছো এইটো গোটেই ট্ৰায়াঙ্গলটো আৰু ইফালে আনিছো আৰু এটা কথা চাবা এটো কত লগ লাগিছে একেবাৰে মাজত লগ লাগিছে গতিকে মাজত লগ লাগিবলৈ হলে আমাৰ এটো হ'ব লাগিব সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ অপচন সি সো সেইখিনি আছিল 40 টা কোৱেশ্চন আহিব 40 টা কোৱেশ্চনত তোমালোকৰ 50 আছে সো 50 ৰ ভিতৰত তোমালোকে 49 পাব পাৰিবা বা 50 ৰ ভিতৰত 50 পাবলৈ তোমালোকে ট্ৰাই কৰিবা বিশেষ বেছি টান নাহে ইয়াত গুৰুত্ব দিবলগীয়া দুটা টপিক আছে এটো হল দাপোনৰ যেটো প্ৰতিবিম্ব তাৰ পিছত সেই যেটো পেপাৰ ফল্ডিংৰ কোৱেশ্চনটো যে পেপাৰ ফল্ডিং মানে কাগজ ভাঁজ কৰি ফুটা যে কৰে সো হেতু ভালকে প্ৰেক্টিস কৰিলে হল ইয়াত টোটাল 8টা কোৱেশ্চন আছে এই 8টা কোৱেশ্চন তোমালোকে যদি ভালকে কৰিব পাৰা 50 ৰ ভিতৰত 50 পাবলৈ একেবাৰে সহজ হৈ যায় ঠিক আছে সো এইকেদিন আমি সিম্পল কোৱেশ্চন পেপাৰ আমি ডিসকাস কৰিম ৰাইট আৰু যি সকলে অনলাইন ক্লাস কৰিব বিচাৰা তোমালোকে কন্টাক্ট কৰিবা যেটো নাম্বাৰ সেই নাম্বাৰত WhatsApp কৰিলে হল সো সোনকালে কন্টাক্ট কৰিবা থ্যাংক ইউ